সেইকাৰণে মই কওঁ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা তেওঁলোকে বিৰিয়ানীৰ এটিটিউড মোৰ মানে ইংৰাজীটো ক'বলৈ ভাল ইংৰাজী জনা মানুহখিনিৰ আগত নজনাবোৰ আগত কৈ মোৰ ভাল জনাখিনি আগত কৈ এইকাৰণে ভাল লাগে কাৰণ জনাজনে কি কয় মই বুজি নাপাওঁ মই কি কওঁ সেইজনে বুজি নাপাওঁ মই কওঁ ঘৈণীক ইমান মৰম কৰক যাতে শাহুৱাই ক'বলৈ বাধ্য হয় যে জোৱাই সৰুজনীও তই ৰাখি থ তুমি চা থাকিলে দেহা মোৰ মৰহি যায় কেলৈ আছা চাই কেলৈ ঐ হেৰা ভনী তুমি মানিছে হেৰা ভনী এই দাদাই যে ডিলে দি দিছে ডিলেটো অফকৈ দিয়কচোন অকণমান ৰৈ দিয়ক হেল্ল' 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 এই যে ডিলেটো মই নিজে চেষ্টা কৰিম পাৰোঁনে ন ইয়াৰটো কাটি দিয়কচোন হেল্ল' কৰি দিয়ক হেল্ল' অঁ মই বেলেগ জেগাটো কওঁ বোলো এবাৰ শুনাই থৈ যাওঁ হেল্ল' এইটো আপুনি নিদিব মই দিম হেল্ল' এইটো মই দিছোঁ হৈছেনে হেল্ল' পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী নাই এনাউন্স কৰি ঘূৰি ফুৰে যে থিয়েটাৰ চাব গ'লে যে পেণ্ডেলত সোমালে এয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে ইফালে গেলাৰী সন্মুখেৰে বাদাম আজিৰ নাটক মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা এখনি সামাজিক নাটক মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ আৰু ইয়াতে অনুষ্ঠান কৰি মোৰ প্ৰথম মোৰতো টেনশ্যন হৈ থাকে আজিৰ পৰা আমাৰ আৰম্ভ হ'ব মোৰ সঁচাকৈ খুব ভাল লাগিল কোনো মোৰ পৰিয়ালৰ মানুহ ঘৈণী নাই বুলিহে মই দিছোঁ ভগাই ল'ব